নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি অতি মৰ্মাহত হৈছোঁ আৰু অতিকে দুখ পাইছোঁ যে আমাৰ উঠি অহা এজন নৱপ্ৰজন্ম বা এজন ডক্টৰ ৰাহুল বসুমতাৰীক যি ডক্টৰে নেকি JK শইকীয়া হোমিওপেথিক মেডিকেল কলেজ যোৰহাটত তেওঁ ইণ্টাৰ্ণশ্বিপ কৰি আছিল আৰু অলপ আগতে আমি ঘৰত গৈ আহিলোঁ যে তেওঁ অহা মঙ্গলবাৰে অহা কথা আছিল কিয়নো যোৱা ডিচেম্বৰৰ পৰা সি ঘৰত আহিব পৰা নাছিল এই কাৰণে আহিব পৰা নাছিল যে তেওঁ দিন ৰাতি কোভিড যি পেশেন্ট সেই কোভিড পেশেন্টসকলক চোৱা চিতাৰ কাৰণে ফৰৱাৰ্ড যি এজন কৰ্মী হিচাপে দিন ৰাতি সি কষ্টকৰ কৰি পেলাই সাৰ্ভিস দি আছিল সেৱা আগবঢ়াই আছিল কোভিড পেশেন্টখিনিক আৰু ইয়াৰ কাৰণে তেওঁ আহিব পৰা নাছিল আৰু অতি দুখৰ কথা আৰু মৰ্মাহত হৈছোঁ যে এজন ডক্টৰ যিয়ে নেকি কোভিড কৰোনা পেশেন্টক সি চিকিৎসা কৰি আছে সেৱা আগবঢ়াই আছে তেনে এটা সময়তে যোৱাকালি যি ঘটনা সংঘটিত হ'ল যে তাক মানে অন্যায়ভাৱে বৰ্বৰভাৱে যি হত্যা কৰা হ'ল এই হত্যাকাণ্ডক আমি নিখিল বড়ো ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আমি ধিক্কাৰ দিছোঁ আৰু অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ অলপ আগতে মই যোৰহাটৰ SP মৃণাল ডাঙৰীয়াৰ লগত কথা পাতিছোঁ এডিশনেল SP লগত কথা পাতিছোঁ আৰু তেওঁলোকে বৰ্তমানৰ তদন্তলৈকে যি দিগন্ত তাঁতী সেই দিগন্ত তাঁতীক হত্যাকাণ্ডৰ লগত তেওঁ জড়িত আছে বুলি কৈছে আৰু এই দিগন্ত তাঁতী যি তাত এই ডক্টৰ ৰাহুল বসুমতাৰী মোবাইল আৰু তেওঁ লুকুৱাই থোৱা মটৰ মানে বাইক চাইকেলক মানে পোৱা বুলি কৈছে কিন্তু আমি হয় দিগন্ত তাঁতী তাত হত্যাকাণ্ডত জড়িত থাকিব পাৰে কিন্তু আমি এতিয়ালৈকে আমি সন্দেহত আৱৰ্তত কিয়নো এজন মানুহে আনজন মানুহক যেনেকুৱা ধৰণে বৰ্বৰভাৱে হানি খুচি কাটি পেলাই হত্যা কৰা হৈছে আৰু তেওঁৰ ঘৰত যিখিনি চিডলি বিডলি হৈ আছিল তো তাৰ পৰা আমি প্ৰতীয়মান কৰিব পাৰে বা অনুমান কৰিব পাৰে যে এই কামটো এজনৰ নহয় আৰু যদি সঁচাকৈ যে বসুমতাৰীক দিগন্ত তাঁতীয়ে দুইজনৰ মাজৰ হতাহতি পেলাই তাক হত্যা কৰিছিল হানি খুচি পেলাই তেতিয়াহ'লে দিগন্ত তাঁতীৰ নিশ্চয় তাৰ জখম হ'ব লাগিছিল বা ক'তবা নহয় ক'ত আঘাত পাব লাগিছিল তো তেখেতক এতিয়া কোনো ধৰণৰ কোনো চিন তেওঁৰ গাঁতত তেনেকুৱা আঘাত পোৱা যোৱা নাই তো ইয়াৰ কাৰণে আমি এতিয়ালৈকে আমি বিশ্বাস কৰিব পৰা নাই সেই হত্যাকাণ্ডৰ লগত বহুত মানুহ জড়িত থাকিব পাৰে এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে কাৰোবাৰ কনস্পিৰেচি থাকিব পাৰে এজন ডক্টৰৰ ওপৰত যেনেকুৱা সহজ সৰল অমান্য যি মানে ব্যক্তি তেওঁক যে এনেকুৱা হানি খুচি বৰ্বৰভাৱে হত্যা কৰিছে এইটো অতিকে নিন্দনীয় আৰু অসমত তেনেকুৱা ঘটনা ঘটাটো আমি মানে অতিকে লাজ পাইছোঁ যে মানুহ এজনে যে আন মানুহক এজন ডক্টৰক যে এনেকুৱা হানি খুচি হত্যা কৰিব পাৰে তো ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসমৰ বিত্ত আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলক আমি আহ্বান জনাইছোঁ যে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম এটা SIT গঠন কৰি পেলাই ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন কৰি আৰু যি মানে গ্ৰুপে নহওক যি কালপিটেই নহওক তেওঁলোকে যি হত্যাকাণ্ড কৰিলে সেই হত্যাকাণ্ড কৰাবিলাকক কৰায়ত্ব কৰি তদন্ত কৰি পেলাই ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকক শাস্তি দিয়া বা ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে আৰু এই দাবী আমি ইয়াৰ কাৰণে ৰাখিছোঁ যে আমি অতিকে দুখ পাইছোঁ যে অসমৰ এজন ডক্টৰ যিয়ে নেকি কৰোনা পেশেন্টক চাই আছিল বা নিজৰ ঘৰত ছুটি লৈও আহিব পৰা নাছিল তো এনে এজন ব্যক্তিক যে বৰ্বৰভাৱে হত্যা কৰা হ'ল ইয়াৰ ষড়যন্ত্ৰ আওতাত কোন আছে বা তেনে ষড়যন্ত্ৰ কোনে কৰিব পাৰে সেই কনস্পিৰেচিটো নিশ্চয় আমাক ন্যায় লাগিব আৰু ন্যায় অবিহনে নিখিল বড়ো ছাত্ৰ সন্থা আমি শান্ত নহওঁ আমি ন্যায় বিচাৰিম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজনকো আমি আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি চিঠি লিখিছোঁ অলৰেডি আৰু তেওঁলোকক আমি দাবী জনাইছোঁ যে এই ক্ষেত্ৰত বিশেষ ভূমিকা লৈ পেলাই SIT এটা গঠন কৰি ইয়াৰ ন্যায় ব্যৱস্থা কৰিব লাগে আৰু ৰাইজৰ আগত যিজন ব্যক্তিয়ে বা যি মানুহখিনিয়ে এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে তেওঁলোকক শাস্তি দিয়া বিশেষ এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ।